আজি দেওবাৰ। দেওবাৰে সূৰ্য দেৱতাক পূজা কৰাৰ বাবে সৰ্বোত্তম দিন বুলি গণ্য কৰা হয়। জ্যোতিষ শাস্ত্ৰত সূৰ্যদেৱক গ্ৰহৰ ৰজা বুলি কোৱা হয়। বিশ্বাস অনুসৰি যদি সূৰ্যদেৱৰ কৃপা থাকে তেন্তে এজন ব্যক্তিয়ে জীৱনত বহুত সফলতা লাভ কৰাৰ উপৰিও স্বাস্থ্য সদায় ভালে থাকে। ইয়াৰ উপৰি ৰাশিফলত যদি সূৰ্য শক্তিশালী হয় তেন্তে এজন ব্যক্তিয়ে জীৱনত সুখ সমৃদ্ধি ধন সম্পত্তি আৰু খ্যাতি লাভ কৰে। একে সময়তে যদি সূৰ্যৰ অৱস্থান দুৰ্বল হয় তেন্তে ব্যক্তিজন প্ৰায়ে অসুস্থ হৈ থাকে আৰু তেওঁৰ সকলো কামতে বিফল হয়। এনে অৱস্থাত দেওবাৰৰ দিনটোত কিছু বিশেষ ব্যৱস্থা গ্ৰহণ কৰি এই সকলোবোৰ সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি জানো আহক। দেওবাৰে এইসমূহ প্ৰতিকাৰ কৰক আৰু সুফল লাভ কৰক। দেওবাৰে পুৱা সোনকালে সাৰ পাই গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধি সূৰ্য দেৱতাক অৰ্ঘ্য আগবঢ়াওক। অৰ্ঘ্য আগবঢ়োৱাৰ সময়ত ওম সূৰ্য নম, ওম বাসুদেৱায় নম, ওম আদিত্য নম মন্ত্ৰ জপ কৰিলে সূৰ্য দেৱতা অতি সোনকালে সন্তুষ্ট হ'ব আৰু আপোনাৰ সকলো কামনা পূৰণ হ'ব। দেওবাৰে ঘৰৰ বাহিৰত দুৱাৰৰ দুয়োকাষে ঘিউৰ চাকি জ্বলোৱাটো অতি শুভ বুলি গণ্য কৰা হয়। ইয়াৰ ফলত সূৰ্য দেৱতাৰ লগতে মা লক্ষ্মীও সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়। আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে ইয়াক অতি উত্তম বুলি গণ্য কৰা হয়। দেওবাৰে ঘৰৰ পৰা বাহিৰলৈ যাওঁতে চন্দনৰ ফুট ল'ব লাগে। বিশ্বাস কৰা হয় যে এই কাম কৰিলে আপুনি যি কামৰ বাবে ওলাই যায় সেয়া নিশ্চিতভাৱে সম্পূৰ্ণ হয়। ইয়াৰ লগতে দেওবাৰে ৰঙা ৰঙৰ কাপোৰ পিন্ধাও অতি শুভ বুলি গণ্য কৰা হয়। দানৰ বাবে দেওবাৰৰ দিনটো অতি শুভ বুলি গণ্য কৰা হয়। এই দিনটোত সূৰ্য ভগৱানক সন্তুষ্ট কৰিবলৈ গুড়, গাখীৰ, চাউল আৰু কাপোৰ দান কৰক। ইয়াৰ ফলত আপোনাৰ কোনো কামত বাধা নাহে আৰু আপুনি সকলো কামতে সফলতা লাভ কৰিব। দেওবাৰে বোৱতী নদীত গুড় আৰু চাউল মিহলাই উটুৱাই দিয়াটো শুভ বুলি গণ্য কৰা হয়। জ্যোতিষ শাস্ত্ৰৰ মতে এনে কৰিলে সূৰ্য দেৱতাৰ আশীৰ্বাদ লাভ হয় আৰু আবদ্ধ হৈ থকা কাম সম্পূৰ্ণ হয়। গতিকে আমি আলোচনা কৰাৰ দৰে উপায়সমূহ অৱলম্বন কৰক আৰু আপোনালোকৰ দিনবোৰ সুন্দৰকৈ অতিবাহিত কৰি যাওক। ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হোৱাৰ কামনাৰে ধন্যবাদ।